হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভাল আছা? মই ভাল আছোঁ। মই দীপাংকৰ। আজি লৈ আহিছোঁ তোমালোকৰ মাজত নতুন এটা চেপ্টাৰ। আজি চেপ্টাৰটোৰ নাম আছে ধাতু আৰু অধাতু। তোমালোকে এই চেপ্টাৰটো কেনেকুৱা লাগে তোমালোকক কমেণ্ট কৰি ক'বা। আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ তোমালোকৰ প্ৰি বৰ্ড এক্সাম, হাফ ইয়াৰলি এক্সাম, লগতে তোমালোকৰ ফাইনেল এক্সামৰ বাবে ফাইনেল যিটো মেট্ৰিক এক্সাম হ'ব। এই ফাইনেল এক্সামৰ বাবে এই পাঠটোৰ সম্পূৰ্ণ 99% কমন কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ। আজি মই এই ভিডিঅ'টোত তোমালোকক যিমান কুৱেশ্যন দিম সকলোবিলাক প্ৰিভিয়াছ ইয়েৰৰো হ'ব আৰু লগতে আমাৰ ভিতৰুৱা কুৱেশ্যন যিবিলাক কুৱেশ্যন এইবাৰ পৰীক্ষাত আহিব পাৰে। আৰু তোমালোকে এই যিবিলাক মই কুৱেশ্যন দিম এই পাঠটোৰ পৰা সেইবিলাক গোটেইটো ছল্ভ কৰিব পাৰিলে বা তোমালোকে এইটো সকলোবিলাক গোটেইটো পঢ়িব পাৰিলে তোমালোকে এই পাঠটোৰ পৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে নিজে কৰিব পাৰিবা। আৰু তোমালোকে ইয়াৰ পৰা পঢ়িলে তোমালোকে 99% ক'বলৈ গ'লে 100%এ কমন পাবা। অ'কে, ইমান কথা পাতি সময় নষ্ট নকৰোঁ। এতিয়া আমি কি কৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তোমালোকে প্ৰথমতে সেই প্ৰথম কুৱেশ্যনটো চোৱা যে ধাতুৰ ঘাত সহনীয়তা কাক বোলে। ধাতুৰ ঘাত সহনীয়তা মানে কি মই তোমালোকক কৈ দিছোঁ, বা কোনোবাই জানে যিজনে ক্লাছ কৰিছে স্কুলত সেইবিলাকে জানে বাৰু। তথাপিও মই কৈ দি আছোঁ যে ধাতুক আমি হাতুৰিৰে যদি মাৰি থাকোঁ, সেই মাৰি থাকোঁতে সেই ধাতুটোক আমি সৰু পাতৰ নিচিনা কৰিব পাৰোঁ নে নাই? পাৰোঁ। কিন্তু একেদৰে যদি আমি কোনো এটা প্লাষ্টিক হওক কোনোবা কাঠ হওক এইটো যদি হাতুৰিৰে মাৰি থাকোঁ, সেই কাঠটো বা প্লাষ্টিকটো ভাঙি যাব নে নাই? যাব। কিন্তু ধাতুটো ভাঙি নাযায়, সেইটো পাতল কৰিব পাৰোঁ, একেবাৰে পাতল কৰিব পাৰোঁ, পাতৰ নিচিনাকৈ। যিটো আমাৰ ধাতুটোক পাতৰ নিচিনাকৈ মাৰি পাতল কৰিব পাৰোঁ, সেইবাবে কি কৰে ধাতুটো কি আঘাতটো সহ্য কৰিব পাৰে। মাতটো আমাৰ হাতুৰি যিটো মাৰোঁ সেই মাতটো সহ্য কৰিব পাৰে। সেইকাৰণে ধাতুক কি বুলি কোৱা হয়? ঘাত সহনীয়তা বুলি কোৱা হয়। আৰু সেই কথাটো ইয়াত লিখা হৈছে, তোমালোকে সেইটো লিখি ল'বা। তাৰপিছত আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে যে আয়নীয় যৌগৰ দ্ৰৱণীয়তাৰ ওপৰত তোমাৰ মন্তব্য কি? আয়নীয় যৌগ যিটো দ্ৰৱণীয়তা আছে সেইটোৰ আমাৰ মন্তব্য খুজিছে। আমাৰ মন্তব্যটো কি হয় তোমালোকে লিখিব পাৰা যে আয়নীয় যৌগবোৰ পানীত দ্ৰৱণীয়, কিন্তু কেৰাচিন আৰু পেট্ৰল আদি দ্ৰৱগত অদ্ৰৱণীয়। তাৰমানে পেট্ৰল, কেৰাচিন আদি যিবিলাক তেল আছে সেইবিলাক কি হয়? অদ্ৰৱণীয়, যিবিলাক পানীত দ্ৰৱীভূত হৈ নাযায়। অ'কে, সেই কথাটো আমাক সুধিছে। তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে যে দণ্ডীকৰণ কাক বোলে? তোমালোকে এইটো লিখিব পাৰা যে পৰিমাণিত বায়ুৰ পৰিৱেশত উচ্চ তাপৰ উত্তাপ্ত কৰি কাৰ্বনেট আকৰ ধাতৱ হয়, অ'কে, ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰাকে দণ্ডীকৰণ বোলে। তাৰপিছত অধাতুৰ আমাৰ অধাতুৰ দুটা ধৰ্ম তোমালোকে লিখিব পাৰা যে অধাতুৰবিলাকৰ মাজেদি আমাৰ বিদ্যুৎ যাব নোৱাৰে, বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে আৰু তাপক গতি কৰিব নোৱাৰে। আৰু ইয়াক আমাৰ ঘাত সহনীয়তা নাই, লগতে নমনীয়তা নাই। অধাতুৰ কিয় পৰা যে অধাতুৰ নমনীয়তা নাই, লগতে ই ঘাত সহনীয়তা নহয়, লগতে ইয়াক হাতুৰিৰে মাৰি থাকিলে ইয়াৰ ঘাত যিটো সহনীয়তা আছে এইটো নাথাকে অধাতুবিলাকৰ। অ'কে, যেনেকুৱা কাঠ, প্লাষ্টিক এইবিলাক কি হয়? এটা কৰি অধাতু হয়। অ'কে, তাৰপিছত তোমালোকে এইটো চোৱা, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে সাধাৰণতে জলীয় অৱস্থাত থকা এটা ধাতু আৰু এটা অধাতুৰ নাম লিখা। যিটো ধাতু হয় এইটো হৈছে আমাৰ পাৰা, আৰু যিটো অধাতু হয় সেইটো হৈছে আমাৰ ব্ৰমিন। অ'কে, মষ্ট ইম্পৰ্টেণ্ট এইটো, তোমালোকে এইটো পঢ়ি যাবা, আহি যায় এইটো পৰীক্ষাত। তাৰপিছত কাৰ্বনৰ এঠা বহুৰূপৰ নাম লিখা। এইটো যিটো আমাৰ গ্ৰেফাইট হয়, গ্ৰেফাইট তোমালোকে লিখিব পাৰা। এবিধ ক্ষাৰ ধাতুৰ উদাহৰণ দিয়ে। ক্ষাৰ ধাতুৰ কথা হৈছে, এটা আছে লিথিয়াম আৰু এটা আছে ছ'ডিয়াম। তাৰপিছত আছে যে কঠাৰীৰে সহজে কাটিব পৰা এবিধ ধাতুৰ নাম লিখা। যে আমাৰ যে ছ'ডিয়াম, লিথিয়াম সেইবিলাক ধাতুক আমি কি বুলি কৰিব পাৰোঁ? যে কঠাৰীৰে কাটিব পাৰোঁ। আন এটা কথা আছে যে তোমালোক এনেকুৱা এটা কুৱেশ্যন কৰিব পাৰে যে ছ'ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই থকা হয়? সেইটোৰ কাৰণ হৈছে কি, ধৰি লৈছোঁ এইটো ছ'ডিয়াম ধাতু। এই ছ'ডিয়াম ধাতুটোক যদি আমি বাহিৰৰ পৰিৱেশত ৰাখি দিওঁ তেনেহ'লে এই জলীয় বাষ্প, অক্সিজেন আদিৰ লগত আক্ৰান্ত হ'ব নে নাই? হ'ব।
তেতিয়া ই অতি সহজে জলীয় বাষ্পৰ বায়ুলত আক্ৰান্ত হৈ তাত জুই লগাই পেলাই মানে এটা ধামাকাৰ সৃষ্টি কৰে, যাৰ বাবে কি কৰা হয় আমাৰ ছডিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয়। আৰু এনেকৈ তোমালোকে লিখিব পাৰা, যদি এনেকুৱা কোৱেশ্চন আহে যে ছডিয়ামক কিহত কেৰাচিনত ডুবাই ৰখা হয়, তেনেহ'লে এনচাৰটো মই যিটো ক'লো এনেকৈ লিখিলে হৈ যাব। তাৰপিছত কোৱেশ্চনটো চোৱা যে মেগনেছিয়াম আৰু গৰম পানীৰ মাজত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়। মেগনেছিয়ামে আমাৰ গৰম পানীৰ লগত বিক্ৰিয়া কৰিলে আমাৰ হাইড্ৰজেন গেছ উৎপন্ন হয়। অ'কে, তাৰপিছত কোৱেশ্চনটো কৈছে যে ঠাণ্ডা বা গৰম পানীৰে সৈতে বিক্ৰিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা। এটা আছে লেড আৰু এটা আছে কপাৰ। তাৰপিছত কোৱেশ্চনটো হৈছে উতলা পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰা দুবিধ ধাতুৰ নাম লিখা। যেটা হৈছে আমাৰ এলুমিনিয়াম আৰু এটা হৈছে আইৰণ। তাৰপিছত নাইট্ৰিক এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন নহয়, কিয় নহয় সেই কথাটো কৈছে যে নাইট্ৰজেন কাৰণ কি হয় যে নাইট্ৰিক এচিড, ইয়াৰ কাৰণ হৈছে যে নাইট্ৰিক এচিড এবিধ জাৰক পদাৰ্থ। ই উৎপন্ন হোৱা হাইড্ৰজেন গেছ জাৰিত কৰি পানীলৈ ৰূপান্তৰ কৰে আৰু নাইট্ৰজেনৰ যিকোনো যৌগলৈ বিজাৰিত হয়। তাৰপিছত আয়নীয় যৌগৰ গলনাংশ আৰু উঠলাংশ অতি উচ্চ কিয়? যে আয়নীয় যৌগবোৰ কি হয় আমাৰ আন্ত আয়নীয় বিদ্যুৎ স্থিতি আকৰ্ষণ বল অতি প্ৰবল হয় সেইবাবে। তাৰপিছত কোৱেশ্চনটো চোৱা যে কোনবোৰ ধাতু সহজে ক্ষয় নহয়, সেইটো হৈছে আমাৰ সংকৰ ধাতু। চ' সংকৰ ধাতু কি, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। সংকৰ ধাতু কি বহুত কেইবাৰ আহিছে যে দুটা বা তাতোধিক বা লিখা যে যদি তোমালোকে এনেকৈ এটা কোৱেশ্চন আহে যে সংকৰ ধাতু কি, তেনেহ'লে এনেকৈ লিখিব পাৰা যে দুটা বা এঠা ধাতু আৰু এঠা অধাতু সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে। সমসত্ব মিশ্ৰণটো কি বুলি কোৱা হয়? সংকৰ ধাতু বুলি কোৱা হয়। অ'কে, তাৰপিছত কোৱেশ্চনটো তোমালোকে চোৱা। তাৰপিছত কোৱেশ্চনটো কৈছে কি যে লোড মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায়। যে যদি লোড মামত ধৰে তেনেহ'লে ৰোধ কৰিবলৈ তোমালোকে নিশ্চয় চোৱা ঘৰতে যে তোমালোকে ঘৰত গ্ৰিল লগাইছা। সেই গ্ৰিলটো তোমালোকে মা দেউতাই কি কৰিছে, সেই গ্ৰিলটোৰ ৰং দি দিছে, কালাৰ কৰিছে নে নাই? কৰিছে। সেই কালাৰটো কিয় কৰিছে যে ইয়াৰ ওপৰত ৰঙৰ প্ৰলেপটো কিয় দিছে যাতে সেই ধাতুটো মামৰে নাধৰে। সেইকাৰণে মামত ধৰা ৰোধ কৰাৰ বাবে কি কৰিছে ধাতুটোৰ ওপৰত ৰঙৰ প্ৰলেপ দিছে। আৰু এটা চবত যাৰ গাড়ী আছে সেই গাড়ীত দেখিবা যে গাড়ীত গ্ৰীজ লগাইছে। সেই গ্ৰীজটো কিহৰ কাৰণে লগাইছে যাতে সেই গাড়ীটোৰ যিটো মেচিনটো আছে সেই লোড মামৰি নধৰে, সেইবাবে ইয়াত গ্ৰীজ লগোৱা হয়। এনেকৈ তোমালোকে লিখিব পাৰা বা মই সেই দুটা লিখিছোঁ সেই দুটা লিখিলেও হৈ যাব। অ'কে, তোমালোকে কি কৰিব পাৰা যে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'ব পাৰা। তাৰপিছত আমাৰ কোৱেশ্চনটো কৈছে যে কি ধাতু আৰু অধাতুৰ পাৰ্থক্য। তোমালোকে নিশ্চয় লিখিব পাৰিবা, সেইটো মই জানো যে অলপমান আগতে ক'লো, সেই দুটা লিখিলে হৈ যাব। আৰু তোমালোকে এই কোৱেশ্চন কেইটাত MCQ বিলাক দেখি যোৱা আৰু তোমালোকে নিজে নিজে কৰিবা। এইটো 17ত আহিছে, মষ্ট ইম্পৰ্টেণ্ট হয় যে তলত দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে, এইটো তোমালোকে লিখি লোৱা। অ'কে, তোমালোকে জানাই এইটো ছডিয়ামে হ'ব। তাৰপিছত কৈছে মৌলিক আৰু আখৰৰ পাৰ্থক্যৰ এটা উদাহৰণৰ সৈতে লিখা। 2017ত আহিছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো লিখি লোৱা। লিখিলা। তাৰপিছত কোৱেশ্চনটো চেম একেদৰে লিখি লোৱা। তাৰপিছত কোৱেশ্চনটো তোমালোকক এইটোতো মই অলপমান কৈ দিছোঁ, তোমাৰটো লিখি লোৱা। এইটো MCQটো লিখি লোৱা। তাৰপিছতটো লিখি লোৱা। অ'কে, লিখি লোৱা। এইটো কথাটো মই তোমালোকক অলপমান আগতে ক'লোঁ, কিয় ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়, সেইটো 2015ত আহিছে চোৱা। মই যিটো ক'লোঁ বুজাই দিছোঁ, তোমালোকে নিশ্চয় এইটো লিখিব পাৰিবা। তাৰপিছত জলীয় অৱস্থাত থকা ধাতু এটাৰ নাম লিখা, এইটো হৈছে পাৰা। তোমালোকে সকলোৱে জানা পাৰা। যে তলত বিক্ৰিয়াৰ সমীকৰণ, তোমালোকে এইটো লিখি লোৱা। অ'কে, তাৰপিছত কোৱেশ্চনটো লিখি লোৱা। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট হয় যে আয়নীয় যৌগৰ গলনাংক কিমান, কিয় বেছি, এইটো লিখি লোৱা। তাৰপিছতটো লিখি লোৱা। এইটো বহুত ইম্পৰ্টেণ্ট, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়।
এনচাৰবিলাক লিখি লোৱা অ'কে অ'কে এইবিলাক একে বস্তু আহিছে সেইকাৰণে মই ওপৰলৈ গৈ আছোঁ আগতীয়াকৈ চ' ইয়াত কৈছে যে এই কোৱেশ্চনটো তোমালোকে এইটো লিখি লোৱা যে এইটো লিখি লোৱা মই ইম্পৰ্টেণ্টবিলাক ভালদৰে বুজাই দিম অ'কে অ'কে যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে যে কৈছে অধাতুবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আলমিক কি উৎপন্ন কৰে আলমিক অক্সাইড উৎপন্ন কৰে এইটো এই কাৰণ দৰ্শোৱা এইটো লিখি লোৱা 15 আহিছে যে এইকেইটা লিখিলে হৈ যাব অ'কে এইটো বহুত ইম্পৰ্টেণ্ট হয় যে উভয়ধৰ্মী অক্সাইড কাক বোলে মষ্ট ইম্পৰ্টেণ্ট চ' ইয়াৰ উদাহৰণ বিচাৰিছে উদাহৰণ দিয়া আছে ইয়াত যে যিবোৰ অক্সাইডে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইটো হয় অ'কে কৰে সেইবোৰক উভয়ধৰ্মী অক্সাইড বোলে যেনে এলুমিনিয়াম অক্সাইড জিংক অক্সাইড আদি অ'কে কাৰণ দহোৱা লিখি দিব দিছে তোমালোকে লিখি লোৱা তাৰপিছত কৈছে যে পানীৰ সৈতে বিক্ৰিয়া নকৰা এবিধ ধাতুৰ নাম লিখাই দিছে চিলভাৰ আৰু গ'ল্ড পানীৰ লগত বিক্ৰিয়া নকৰে আয়নীয় যৌগক আমাৰ ইলেক্ট্ৰন যুঁজি যৌগ কাক বোলে আয়নীয় যৌগ বা ইলেক্ট্ৰন যুঁজি যৌগ কাক বোলে উদাহৰণ দিব কৈছে চ' তোমালোকে সেইটো লিখি দিব পাৰা বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক অ'কে ধাতুকল্প কি ধাতুকল্পৰ উদাহৰণ দিয়া চ' বহুত ইম্পৰ্টেণ্ট হয় যে যিবোৰ মৌল ধাতু আৰু অধাতুৰ উভয়ে ধৰ্ম দেখুৱাই সেইবোৰক ধাতুকল্প বোলে যেনে চিলিকন এইটোও লিখি লোৱা 2015 আহিছে লিখি লোৱা তাৰপিছত কুৱেশ্যনটো তোমালোকে লিখি লোৱা এইটো মই ইয়াৰ আগৰ ভিডিঅ'টো কৈ দিছোঁ তোমালোকে যিটো লিখিছা তেনেহ'লে লিখিব নালাগে যদি লিখি নাথাকা তেনেহ'লে লিখি ল'ব পাৰা সেইকেইটা এই দুটা MCQ বিলাক লিখি লোৱা অ'কে এইটোও লিখি লোৱা উভয়ধৰ্মী অক্সাইড আৰু ইয়াৰ দুটা উদাহৰণ অলপমান আগতে কৈ দিলোঁ এইটো লিখিব নালাগে তোমালোকে যি লিখিছা লিখিব নালাগে অ'কে এইবিলাক লিখি লোৱা অ'কে চ' তোমালোকে ভিডিঅ'টো ৰখাই লিখি আছা এতিয়া MCQ আহিব কেইটামান সেই MCQ বিলাক তোমালোকে লিখি ল'বা চ' এই কৈছে যে নাইট্ৰিক এচিডৰ লগত ধাতুৰে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয় কাৰণ যে আমাৰ নাইট্ৰিক এচিড এবিধ জাৰক পদাৰ্থ চ' আজিৰ কাৰণে এইখিনিয়ে যদি তোমালোকে ভিডিঅ'টো ভাল পাই থাকা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু তোমালোকৰ বন্ধু বান্ধৱীবিলাকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তোমালোকে এই সম্পূৰ্ণ PDFটো পাবলৈ হ'লে আমাৰ এই নম্বৰটোত মেছেজ দিব যাতে তোমালোকে সেই ভিডিঅ'টো মেছেজ দিলে তোমালোকে পাই যাবা যে 787964686670 এই নম্বৰটোত হোৱাটছএপত মেছেজ দিলে তোমালোকে PDFটো পাই যাবা অ'কে চ' যাৰ কাৰণে তোমালোকে ভালে থাকা সুস্থ থকা নেক্সট ভিডিঅ'ত দেখা হ'ব ধন্যবাদ